প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক আজ্ঞাকাৰিতাৰে সঁহাৰি দিয়াৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। মই বাইবেলৰ পৰা প্ৰথম সামুৱেল 15 অধ্যায় 22 পদ পাঠ কৰিম। তাতে সামুৱেলে ক'লে, জিহুৱাৰ বাক্য পালন কৰাত যেনেকৈ তেওঁ সন্তোষ পায়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তোষ পায়। চোৱা, বলিদানতকৈ আজ্ঞা পালন উত্তম, আৰু মেৰৰ তেলতকৈ বাক্যলৈ কাণ দিয়া উত্তম। প্ৰতিজন বিশ্বাসীয়ে ঈশ্বৰৰ পৰা কথা বিভিন্ন ধৰণে শুনে, বাইবেলৰ পৰা, প্ৰাৰ্থনাৰ পৰা, বিশ্বাস বা পৰিস্থিতিৰ জৰিয়তে। কিন্তু ঈশ্বৰৰ কথা শুনাটো কেৱল প্ৰথম পদক্ষেপ। আমাৰ বিশ্বাসৰ প্ৰকৃত মাপকাঠি আমি ঈশ্বৰৰ কথা শুনিছোনে নাই সেইটো নহয়, কিন্তু আমি তেওঁৰ প্ৰতি কেনেদৰে সঁহাৰি জনাইছোঁ সেইটোহে। ঈশ্বৰে এনে লোক বিচাৰিছে যিয়ে পলম নকৰে, আলোচনা নকৰে বা নিৰ্বাচিতভাৱে আজ্ঞা পালন নকৰে, কিন্তু আজ্ঞা পালনৰ সৈতে সঁহাৰি দিয়ে। আজ্ঞা পালন হৈছে প্ৰেমৰ প্ৰমাণ। যোহন 14 অধ্যায় 15 পদত যীশুৱে কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। প্ৰেম আৱেগৰ দ্বাৰা নহয়, কিন্তু কৰ্মৰ দ্বাৰা প্ৰমাণিত হয়। আজ্ঞা পালন হৈছে প্ৰেমৰ ভাষা। যেতিয়া ঈশ্বৰে কথা কয়, আমাৰ আজ্ঞা পালন আমাৰ আৰাধনা হৈ পৰে। আপুনি জোৰেৰে গান গাব পাৰে আৰু বিশ্বাসীভাৱে সেৱা আগবঢ়াব পাৰে, কিন্তু যদি আজ্ঞা পালন নোহোৱা হয়, তেন্তে প্ৰেম অসম্পূৰ্ণ। আংশিক আজ্ঞা পালন হ'ল আজ্ঞা পালনহীনতা। চৌলে প্ৰায় ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল, কিন্তু সম্পূৰ্ণৰূপে কৰা নাছিল। ঈশ্বৰে ধ্বংস কৰিবলৈ যি কৈছিল তেওঁ তাক এৰি দিছিল। ঈশ্বৰৰ আজ্ঞা অনুসৰি তেওঁ বেছিভাগ কৰিছিল, কিন্তু সকলোবোৰ কৰা নাছিল। আংশিক আজ্ঞা পালন হ'ল ধৰ্মীয় অজুহাতত পৰিধান কৰি বিলম্বিত অবাধ্যতা। আমি কওঁ প্ৰভু পিছত, আমি কওঁ প্ৰভু যেতিয়া সুবিধাজনক হয়, আমি কওঁ প্ৰভু মই আজ্ঞা পালন কৰিম, কিন্তু সেই অঞ্চলত নহয়। কিন্তু ঈশ্বৰে সম্পূৰ্ণ আজ্ঞা পালন বিচাৰে, নিৰ্বাচিত আজ্ঞা পালন নহয়। আপোনাৰ জীৱনত পৰৱৰ্তী সময়ত ঈশ্বৰৰ বাবে আপোনাৰ আজ্ঞা পালনৰ স্থিতি ঈশ্বৰে পৰৱৰ্তী পদক্ষেপটো প্ৰকাশ কৰাটো বিচাৰে, কিন্তু ঈশ্বৰে তেওঁলোকৰ বাবে শেষ পদক্ষেপটো মানি চলিবলৈ অপেক্ষা কৰি আছে। আগৰ নিৰ্দেশনা পালন নকৰালৈকে ঈশ্বৰে কেতিয়াও নতুন নিৰ্দেশনা নিদিয়ে। আপোনাৰ পৰৱৰ্তী ঋতুৰ দুৱাৰখন এটা চাবিৰ দ্বাৰা বন্ধ কৰা থাকে, সেইটো আজ্ঞা পালন। ঈশ্বৰে তেওঁৰ লোকসকলক সৰল, তাৎক্ষণিক, আনন্দপূৰ্ণ আজ্ঞা পালনলৈ পুনৰ আহ্বান জনাইছে। ভয়ৰ বাবে আজ্ঞা পালন নহয়, কিন্তু প্ৰেমৰ বাবে আজ্ঞা পালন। আজ্ঞা পালন যি কয়, প্ৰভু আপুনি যি প্ৰশ্ন কৰক মোৰ উত্তৰ হয়। আপুনি প্ৰাৰ্থনা কৰক যে প্ৰভুৱে আপোনাক তেওঁৰ বাক্য অনুসাৰে আজ্ঞা পালন কৰি চলিবলৈ সহায় কৰিব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।